নমস্কাৰ বন্ধুসকল, সকলোকে ইণ্ডিয়ান স্পৰ্ট নামৰ এই ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক ফ্ৰী ফায়াৰত কেনেকৈ আপোনালোকে চিম কাৰ্ড ব্যৱহাৰ কৰি ডায়মণ্ড কিনিব পাৰিব তাক আমি দেখাম। যদি আপোনালোকে নাজানে তেতিয়াহ'লে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ, আৰু যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আপোনালোকক মই এই ভিডিঅ' স্ক্ৰীন ৰেকৰ্ডত মই দেখাই দিম কেনেদৰে আপোনালোকে ডায়মণ্ড টপ আপ কৰিব আপোনালোকৰ চিম কাৰ্ডবোৰ ব্যৱহাৰ কৰি। এইটো ভোডাফোন বা এয়াৰটেল চিম ব্যৱহাৰ কৰি আপোনালোকে সুন্দৰকৈ আপোনালোকে যিকোনো বাণ্ডুল আপোনালোকে ডায়মণ্ডৰ বাণ্ডুল আপোনালোকে টপ আপ কৰি ল'ব পাৰিব অতি সাধাৰণভাৱে। কেনেকৈ এই ভিডিঅ'টো চাই লওক আপোনালোকে। পোনপ্ৰথমতে আপোনালোকে নিজৰ গেমটো অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপোনালোকে এইটো খুলি ল'ব দিয়ক ভালদৰে। মই খুলি দিছোঁ, আপোনালোকে চাই থাকক। একদম প্ৰথমৰ পৰা লাষ্টলৈ চাব, নিশ্চয় আপোনালোকে পাৰি যাব এইটো কৰিবলৈ। আৰু আপোনালোকে এবাৰ ছিজন 10ৰ যোনটো ইলাইট পাছ এইটো অতি সোনকালে কৰি ল'ব পাৰিব। তাতে আপোনালোকৰ প্লে ষ্ট'ৰ 140 অফাৰ এটা আহি আছে সকলোৰে, বেছিভাগৰে আহি আছে বাৰু, মোৰো আহিছিলে, মই ল'লোঁ, অফাৰটো গ্ৰহণ কৰিলোঁ বাৰু এতিয়ালৈ। তাৰপিছত গেমটো খুলি লওক, আপোনালোকে দেখিব টপ আপ কৰিবলৈ আহিব। এইটো খুলি লওক, অকণমান শ্ল' আছে। তাৰপিছত এয়া দেখিছে আহি গ'ল, আহিছে। এইটো মই কৰি থৈছোঁ মেম্বাৰশ্বিপটো কৰিলে মানে কি হয়, বহুত দেৰি হৈ থাকে, সেইকাৰণে মই টপ আপ কৰিম লগত হ'ব। এইটো মেম্বাৰশ্বিপত ডেইলি 60 টাকে দিয়ে। তাৰপিছত আপোনালোকে টপ আপত আহিব। এইটো 250 মই কৰিছোঁ, আপোনালোকে কিমান কৰি নিজৰ ইচ্ছামতে কৰি ল'ব পাৰিব। কিন্তু আপুনি যিমানটো কৰিব সিমানটো আপোনালোকে পইচা চিম কাৰ্ডত টক টাইম থাকিব লাগিব। এই আপোনালোকে দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়াটো, সেইটো কাটি মানে আমি তললৈ যাই মানে এয়াৰটেল বিল্ডিং, এয়াৰটেল চিমৰ পৰা কৰিছোঁ মই। আপোনালোকে ভোডাফোন থাকিলে ভোডাফোন বিল্ডিং বুলি আহিব। তাৰপিছত মই এইটো আপোনালোকক ফৰ্ম ফিল আপ এখন কৰিব দিব, তাতে এখন কৰি দিব। মোৰ তাত আগতে কৰি থোৱাৰ কাৰণে এখন নিদিলে বাৰু এতিয়া। তাৰপিছত আহিব, পিছলৈ দেৰি হৈছে অকণমান, শ্ল' হৈ আছে বাৰু, নেটটো শ্ল' যে। তাৰপিছত এইটো এয়াৰটেল আহিলে দেখিছে আপোনালোকে। ইয়াত মই এতিয়া যদি নাম্বাৰটো মাৰি দিওঁ মোৰ নিজৰ, চব হৈ যাব, ক্লিয়াৰ হৈ যাব। পাছপৰ্টটো মাৰি দিয়াৰ লগে লগে পে'মেণ্ট কৰা দেখাব। এতিয়া ছাকচেছফুল কৰিব, এতিয়া পে'মেণ্ট এলাউ কৰিব লাগিব মই। বহুতো সহজ উপায় হয় এইটো, আপোনালোকে কৰি লওক। য়েছ, পে'মেণ্ট ছাকচেছফুল। আৰু এয়াৰটেল চিমৰ পৰা মোৰ পইচা কাটিলে, এইটো SMS আহি গ'ল। এইটো দেখিলে 698 মোৰ ডায়মণ্ড হৈ গ'ল। এইখিনি মই এতিয়া ক্লেইম কৰি লওঁ, হৈ গৈছে আৰু বেছি দেখিলেই। এতিয়া আপোনালোকে যদি কৰে ন, আপোনালোকৰ হেৰিটো অফাৰ দি আছে, M4A1ৰ স্কিন এটা অফাৰ দি আছে, বমৰ স্কিন এটা দি আছে, তাৰপিছত ডায়মণ্ড কাৰ্ড 2খন ফ্ৰী দি আছে। আপোনালোকে এইটো কৰি ল'ব পাৰিলে, যিমানটো পাৰে। 140 অফাৰটো যদি নাই ইভাগেও কৰি ল'ব পাৰিব। 140 অফাৰ থাকিলে 140 পৰা কৰিব। এইকেইটা মোৰ আহি গ'ল, বমৰ হেৰিটো স্কিনটো পালোঁ, আৰু এইটো M4A1ৰ স্কিন এটা পালোঁ। তো বন্ধুসকল, বেছি দেৰি নকৰি তেতিয়াহ'লে ভিডিঅ'টো আজি সমাপ্তি ঘটাইছোঁ। যদি ভিডিঅ'টো ভাল পালে চাই মানে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।